নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, এই যে দেখি থকা ৰবাৰৰ কাম কৰি হ'লেও আমাৰ গাঁৱলীয়া মানুহে উন্নত পথলৈ আহিব পৰা হৈছে, যাৰ ফলত আমাৰ গাঁৱলীয়াৰ এতিয়াৰ যুগত ঘৰ বাৰী ইত্যাদি কৰি গাড়ী ঘোঁৰা সকলোৱে উন্নত পথলৈ আহিব পৰাৰ ৰাস্তা দেখা পোৱা গৈছে। যেতিয়া ৰবাৰ নাছিলে তেতিয়া আমাৰ মানুহে অন্যৰ ঘৰত গৈ দিন হাজিৰা কৰি কামলা কৰি দিন অৰ্থাৎ টকা উলিয়াব লগা হৈছিলে। কিন্তু এতিয়া সেইবোৰ নাই। আমাৰ ট্ৰাইবেলৰ মানুহে অৰ্থাৎ গাঁৱলীয়া মানুহে এতিয়া ৰবাৰ থকাৰ ফলতেই ল'ৰা ছোৱালীকো ভাল স্কুলত দিব পৰা ক্ষমতা হৈছে আৰু ভালভাৱে শিক্ষা দীক্ষাত আগবাঢ়াব পৰাৰ বাট দেখাও পোৱা গৈছে। কিন্তু আগতে সেইবোৰ নাছিলে আৰু ৰবাৰৰ কাম ইমানেই কষ্ট, কিন্তু কষ্ট হ'লেও ইয়াৰ যিটো ফলাফল বৰ সোৱাদ আৰু মিঠা। অৰ্থাৎ ৰবাৰ বিক্ৰী কৰি টকা পোৱা কথাকেই মই ইয়াত আপোনালোকক বুজাবলৈ লৈছোঁ। যেতিয়া ইয়াৰ টকা পাব তেতিয়া আমাৰ বহুত কামলৈ আহে আৰু ভাল দিশৰ কাৰণে বা ভাল কামৰ কাৰণে খটাব পাৰে। মোৰ এই ছুটি ভিডিঅ'টি যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু লগতে বেল আইকন টিপিবলৈ নাপাহৰিব। এনেকৈয়ে আমাৰ জীৱন কষ্ট কৰি হ'লেও কেতিয়াবা হাঁহি মুখে হ'লেও পাৰ কৰিব লাগিব। এয়াই হৈছে আমাৰ সমাজৰ অৰ্থাৎ গাঁৱলীয়া জীৱন। সকলোকে আন্তৰিক অভিনন্দন জনাই মই আজিলৈ আহিছোঁ। জয় হিন্দ।